জ্যোতিষত 12টা ৰাশিৰ ভিতৰত 5টা ৰাশি আছে যিয়ে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰে। এই 5 ৰাশিৰ মানুহে নিজৰ গুণ, আচৰণ আৰু কলাৰ দ্বাৰা দেৱী লক্ষ্মীক আকৰ্ষণ কৰাত সফল হয়। যদিও সকলো ৰাশিৰ আশীৰ্বাদ দেৱী লক্ষ্মীৰ দ্বাৰা লাভ কৰে, তথাপিও এই 5 ৰাশিৰ লোকে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ গুণগত মানৰ বাবে ভাগ কৰে আৰু ইয়াৰ বাবেই তেওঁলোকে জীৱনত আৰ্থিক সংকটৰ সন্মুখীন হ'ব নালাগে। দেৱী লক্ষ্মীয়ে কোনবোৰ ৰাশিৰ আশীৰ্বাদ লাভ কৰিছে জানো আহক। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। জ্যোতিষৰ মতে মেষ ৰাশিৰ থলুৱা লোকসকল অতি কঠোৰ পৰিশ্ৰমী আৰু কৰ্মৰাজি স্বভাৱৰ হয়। তেওঁলোকে যি সিদ্ধান্ত লয় সেইটো সম্পূৰ্ণ কৰাৰ পিছতহে বন্ধ কৰে। তেওঁলোকৰ আত্মবিশ্বাস বেলেগ। স্বভাৱতে তেওঁলোক আত্মবিশ্বাসী, শক্তিশালী আৰু আশাবাদী। কেৱল সেয়াই নহয়, তেওঁ নিজৰ কামৰ প্ৰতিও অতি সৎ থাকে। তেওঁলোকৰ নেতৃত্বৰ গুণ অতি ভাল লগা, যাৰ বাবে তেওঁলোকে কৰ্মক্ষেত্ৰত ভাল কাম কৰে আৰু দেৱী লক্ষ্মীৰ কৃপাত বহুত আৰ্থিক লাভ কৰে। এতিয়া দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। জ্যোতিষৰ মতে বৃষ ৰাশিৰ লোকসকল অতি ব্যৱহাৰিক আৰু নিৰ্ভৰযোগ্য। মানুহক লগ পালে ভাল পায়, যাৰ বাবে তেওঁলোক য'তেই যায় তাতেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই গুণসমূহ দেৱী লক্ষ্মীৰ বাবে অতি প্ৰিয়, কিন্তু তেওঁলোকে নিৰাপদ পৰিৱেশত জীয়াই থকাটো পচন্দ কৰে। অৱশ্যে ৰিস্ক ল'বলৈ তেওঁলোকে খুব কমহে ভাল পায়। লগতে এই ৰাশিত শুক্ৰই শাসন কৰে, যিটো বস্তুগত সুখৰ বাবে এই গ্ৰহই সহায় কৰে। ইয়াৰ বাবে তেওঁলোকৰ জীৱনত ধন সম্পৰ্কীয় কোনো সমস্যা নাথাকে। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। জ্যোতিষৰ মতে মিথুন ৰাশিৰ লোকসকল স্বভাৱতে কোমল, মৰমীয়াল আৰু কৌতূহলী। এই গুণবোৰে তেওঁলোকক জীৱনত আগুৱাই লৈ যায়। ইয়াৰ উপৰিও বুধ তেওঁলোকৰ প্ৰভু, যাৰ বাবে তেওঁলোকৰ বৌদ্ধিক শক্তি, প্ৰশ্নবোধক শক্তি আৰু কলা অতি উচ্চ হয়। ইয়াৰ বাবেই তেওঁলোকে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰে আৰু মা লক্ষ্মীয়েও তেওঁলোকৰ ওপৰত সুখী হয়। তেওঁলোকৰ টকা সম্পৰ্কীয় সমস্যাও নাথাকে। চতুৰ্থ ৰাশিটো হৈছে কন্যা ৰাশি। জ্যোতিষৰ মতে কন্যা ৰাশিৰ লোকসকল অতি বাস্তৱসন্মত আৰু আনুগত্যশীল। তেওঁলোকৰ সাহস বোধ আৰু তেওঁলোক ব্যৱহাৰিক, সৎ, দয়ালু আৰু বিশ্লেষণাত্মক। লগতে কঠোৰ পৰিশ্ৰম কৰিবলৈও ভয় নকৰে। সেয়েহে তেওঁলোকে নিজৰ কেৰিয়াৰত অতি সোনকালে বৃহৎ উচ্চতা লাভ কৰিবলৈ সক্ষম হয়। লগতে এই ৰাশিৰ লোকসকলে ভিৰৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ ভাল পায়। লগতে আনক সহায় কৰিবলৈ তেওঁলোকে সদায় সাজু থাকে। এই স্বভাৱৰ বাবেই তেওঁলোকৰ ওচৰত দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আছে আৰু তেওঁলোকে আৰ্থিক সুবিধা লাভ কৰাত সফলো হয়। পঞ্চম ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিত শুক্ৰই শাসন কৰে, যাৰ বাবে তেওঁলোকৰ বস্তুগত আৰামৰ কোনো অভাৱ নাথাকে। এই কাৰণে তেওঁলোকে সাধাৰণ জীৱনতকৈ বিলাসী জীৱন যাপন কৰাটো পচন্দ কৰে। ইয়াৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে মা লক্ষ্মীয়ে তেওঁলোকৰ ওপৰত সদায় সন্তুষ্ট আৰু আশীৰ্বাদ দিয়ে। ইয়াৰ উপৰিও তেওঁলোকৰ বিবাদ চম্ভালাৰ মানদণ্ডও অধিক আছে। তৰ্কৰ পৰা ওলাই আহিব জানে, যাৰ বাবে তেওঁলোকে কৰ্মক্ষেত্ৰত কোনো ধৰণৰ বিবাদত লিপ্ত নহয়। তেওঁলোকৰ মাজত ন্যায়ৰ গভীৰ ভাবো আছে। আজিৰ ভিডিঅ'টো ইমানলৈ সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।